বিশ্বনাথ জিলাত বিকাশৰ 12 দিন শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী অশোক সিংহলে। বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত 1079 গৰাকী শিক্ষাৰ্থীক স্কুটি আৰু আনন্দৰাম বঁটাৰ অধীনত 511 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰে আৰ্থিক পুৰস্কাৰ। লগতে 7842 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় চাইকেল। জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে প্ৰদান কৰে বঁটাসমূহ। স্কুটি বিতৰণ কৰি শিক্ষাৰ্থীসকলক চালকৰ প্ৰদান ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তক অনুৰোধ জনায়। বিকাশৰ 12 দিন এই কাৰ্যসূচীৰে অসমৰ প্ৰত্যেকটো জিলাত বিকাশৰ যিটো যাত্ৰা চলি আছে এই যাত্ৰাৰ শুভাৰম্ভণি আজি বিশ্বনাথ জিলাত হ'ল। আজি প্ৰায় 1080 জন ছাত্ৰ ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিলোঁ। কৃতি ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল প্ৰদান কৰা হ'ল আৰু পৰীক্ষাত ভাল ফলাফল কৰা ছাত্ৰ ছাত্ৰীসকলক ডিবিটিৰ যোগেদি নগদ মানধন দিয়া। মই ভাবিলোঁ যে শিক্ষা ব্যৱস্থাত এক আমূল পৰিৱৰ্তন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজে যি ধৰণে ব্যৱস্থা পৰিৱৰ্তন বিচাৰিছিলে সেই ব্যৱস্থাত আমি পৰিৱৰ্তন অনাৰ কাৰণে সক্ষম হৈছোঁ আৰু অহা দিনবোৰত এই প্ৰয়াসটো চলি থাকিব। আজি দুখীয়াৰ ল'ৰা ছোৱালীয়েও সপোন দেখিছে। আজি দুখীয়াৰ ল'ৰা ছোৱালীয়েও সপোনটো বাস্তৱ কৰিব পাৰিছে। পইচা নোহোৱাকৈ চাকৰি পোৱাৰ এটা নতুন অধ্যায় অসমত আৰম্ভ হৈছে।